নমস্কাৰ সকলোকে ষ্টাডি মেটেৰিয়েলছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যিটো দিনৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে, ফাইনেলি সেইটো দিন চমু চাপিছেহি। কাইলৈ ADRE থাৰ্ড গ্ৰেডৰ ৰিজাল্ট দিয়া হ'ব 10:30। ইয়াত লিখা আছে, চাই লওক, 10:30 দিব। CM ছাৰে টুইট কৰিছে এইটো। আৰু ইয়াৰ লগতে আছাম পুলিচৰো কেইবাটা পোষ্টৰ ৰিজাল্ট দিব। চাব ইন্সপেক্টৰ দিব, আৰু লগতে কনষ্টেবল দিব AB, লগতে গ্ৰেড 4 দিব, আৰু কৰ্মচাৰী পদৰ ৰিজাল্ট কাইলৈ দিব। লগতে আপোনালোকে আছাম পুলিচৰ ৰিজাল্টৰ টাইমটো চাই লওক। ৰিজাল্টৰ টাইমটো হৈছে 11:30 AM। আগবেলা দিব 11:30 বজাত। আৰু এটা কথা মই এতিয়া কৈ দিছোঁ, যিহেতু কাইলৈ ৰিজাল্ট দিব, গতিকে ৰিজাল্টৰ আগমুহূৰ্তত আজি আপোনালোকে বেলেগৰ ইউটিউবৰ কমেণ্ট ছেকশ্যনত গৈ পিনি কাট অফ কিমান যাব পাৰে, মোৰ মাৰ্ক কিমান, মোৰ লিড মাৰ্ক কিমান আছে, মই চিলেক্ট হ'ম নাই, সেইবিলাক কুৱেশ্যন নকৰিব। কাৰণ কাইলৈ দিনটোহে আছে অকল, কাইলৈ গম পাবই আপোনালোকে চিলেক্ট হয় নে নহয়। গতিকে মিছামিছি আপোনালোকে ষ্ট্ৰেছ নল'ব। এতিয়া আপোনালোকৰ মনবোৰ দুধুৰ মুধুৰ হৈ আছে, মই গম পাইছোঁ। কিয়নো নহ'ব, 2023 2023 10 অক্টোবৰতে এডভাৰটাইজমেণ্ট ওলালে, আৰু এতিয়া কমপ্লিট 2 বছৰ হ'ব হ'ল। 2 বছৰৰ পিছত এতিয়া ৰিজাল্ট দিবলৈ গৈ আছে। আপোনালোকৰ মাজৰ বহুতেই কিমান কষ্টৰে এই 2 বছৰৰ এটা দিন চৰকাৰী চাকৰিৰ অপেক্ষাত কিমান এনজাইটি, দুখ, কষ্ট, প্ৰেছাৰ, ডিপ্ৰেশ্যনৰ মাজেৰে পাৰ কৰিছে, সেইটো কেৱল তেওঁহে গম পায়। গতিকে কাইলৈ আপোনালোকৰ ভাগ্য নিৰ্ধাৰণ হ'ব। গতিকে মোৰ ফালৰ পৰা আপোনালোকলৈ বেষ্ট উইচেছ থাকিল। ভাল হ'ব আপোনালোকৰ, যিসকলে কষ্ট কৰিছিলে। এটা কথা আপোনালোকে সদায় মনত থ'ব, যিয়ে কষ্ট কৰিব পাৰে ভাগ্যই তেওঁকহে সদায় লগ দিব। কাইলৈ যিকেইজন চিলেক্ট হ'ব, তেওঁলোকৰ আনন্দত চকু পানী ওলাই আহিব, আৰু সেই মুহূৰ্তত তেওঁলোকে এই 2 বছৰে পাৰ কৰা এই কষ্টকৰ দিনবোৰৰ এটা দিন মনত পৰিব। ইয়াৰ লগতে যিসকল চিলেক্ট নহ'ব, তেওঁলোকেও হতাশ হ'ব নালাগে। ADRE 3.0 আহি আছে, আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰাত লাগি যাওক। এটা কথা আপোনালোকে সদায় মনত থ'ব, যিজনে বিয়া, সবাহ, পূজা এই সকলোবোৰ বাদ দি এটা ৰুমত নিজকে সুমুৱাই এটা চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে, তেওঁহে ফাইনেল ৰিজাল্টৰ দিনাখন শেষ হাঁহি মাৰিব। সেয়েহে আপোনালোকেও মন বেয়া নকৰি প্ৰিপেৰেশ্যন কৰাত লাগি যাব। যিসকল কাইলৈ চিলেক্ট হ'ব, চিলেক্ট নোহোৱাসকলে তেওঁলোকৰ পৰা গাইডেঞ্চ আৰু টিপছ ল'বলৈ চেষ্টা কৰিব। তেওঁলোকে কিদৰে পঢ়িছিলে, কেনেদৰে তেওঁলোকে ছাকচেছ পাবলৈ সক্ষম হ'ল, সেই সকলোবিলাক তেওঁলোকৰ পৰা আপোনালোকে আহৰণ কৰিব। আৰু ইয়াৰ লগতে আপোনালোকে যিকেইজন চিলেক্ট নহ'ল, তেওঁলোককো সুধিব যে তেওঁলোক কি কাৰণে চিলেক্ট নহ'ল, তেওঁলোকে কোনখিনি ভুল কৰিছিলে, যাতে ভৱিষ্যতে আপোনালোকে সেইখিনি ভুল দুনাই নকৰে। এইখিনিয়ে ক'ব লগা আছিলে মোৰ। আৰু মই এটা কথা ভাবিছোঁ, যিহেতু সকলো গভৰ্ণমেণ্ট এক্সামতে ষ্টেটিক জিকে আহে, সেয়েহে মই কমপ্লিট ষ্টেটিক জিকে ছিৰিজ এটা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে মোৰ লগতে প্ৰিপেৰেশ্যন কৰিব পাৰিব। ঠিক আছে তেন্তে, মোৰ ফালৰ পৰা আপোনালোকলৈ বেষ্ট উইচেছ থাকিল। আজিলৈ ইমানেই, ধন্যবাদ।